আগৰ দৰে পৰিস্থিতি নাই কিন্তু এতিয়াও বহুত সংখ্যক মই যোনটো ক'লোঁ শিল্পী এইটো কিন্তু ৰাখিবলৈ চেষ্টা কৰিছে আৰু মই ভাবোঁ যে এই বস্তুটো আমি বজাই ৰাখিব লাগিব নৱপ্ৰজন্মৰ হিচাপে বহুত কেইগৰাকী শিল্পী ওলাই আহিছে যোনে আকৌ গীতসমূহ কৰিবলৈ চেষ্টা কৰিছে এতিয়া মাত্ৰ ৰাইজৰ ওপৰত ৰাইজে যাতে গীতসমূহ আঁকোৱালি লয় চেনাই মোৰে আকৌ বহাগ পালেহি কুলিয়ে বিনালেহি চেনাই মোৰে আকৌ বহাগ পালেহি চেনাই মোৰে আকৌ বহাগ পালেহি কুলিয়ে বিনালেহি চেনাই মোৰে আকৌ বহাগ পালেহি কুলিয়ে বিনালেহি ভিতালী বাৰ জুবিন গাৰ্গ বুলি ক'লে মোৰ জীৱনৰ মানে আমি আজি যে আপুনি ইণ্টাৰভিউ লৈ আছে বা ষ্টুডিঅ'লৈ আমি আহিছোঁ সেই ভিতালী দাসৰ কাৰণে জুবিন গাৰ্গৰ কাৰণে নাহৰ গাবলৈ তুমি জনাই জানমণিজনী উভতি যায় জোনবা এতিয়া আকাশত লুকাই জুবিন মামা বুলি কিয়নো বিনা। নমস্কাৰ, আপোনালোকে চাই আছে অসম লাইভ 24 আৰু মই প্ৰিয়মজ্যোতি হাজৰিকা। যিহেতু এতিয়া ডিচেম্বৰ মাহ আৰু ডিচেম্বৰ মাহত এতিয়া ভীষণ ব্যস্ততা দেখিবলৈ পোৱা যায় অসমৰ সংগীত ষ্টুডিঅ'সমূহত। সংগীত শিল্পীসকলো খুবেই ব্যস্ত হৈ পৰে, কিন্তু এইবেলি কিছু পৃথক, কিয়নো এইবেলি আমাৰ প্ৰাণৰ শিল্পী যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই। এইবেলি তেনেকৈ গান কৰা হোৱা নাই যদিও কিছুৱে গান কৰি আছে আৰু এইবেলি বহুকেইটা গান সৃষ্টি হৈছে জুবিন গাৰ্গক শ্ৰদ্ধা জনাই, জুবিন গাৰ্গক সুঁৱৰি বহুকেইগৰাকী কণ্ঠশিল্পীয়ে গান সৃষ্টি কৰিছে। আৰু মই বৰ্তমান গুৱাহাটী মহানগৰীৰ এটা ষ্টুডিঅ' মায়া ষ্টুডিঅ'ত উপস্থিত আছোঁ। মায়া ষ্টুডিঅ'ৰ বাহিৰৰ ভাগত উপস্থিত আছোঁ। আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম। মায়া ষ্টুডিঅ'ৰ ভিতৰতো এটা গান বাণীবদ্ধ কৰি থকা হৈছে, যিটো গীত জুবিন গাৰ্গক শ্ৰদ্ধা জনাই এটা বিহু গীত বাণীবদ্ধ কৰি আছে দুজন উদীয়মান কণ্ঠশিল্পীয়ে। আমি ভিতৰৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল অসম লাইভ 24। যিহেতু মই কৈছোঁৱেই আপোনালোকক গুৱাহাটীৰ এটা ষ্টুডিঅ'ত মায়া ষ্টুডিঅ'ত এটা গান বাণীবদ্ধ কৰি থকা হৈছে জুবিন গাৰ্গক শ্ৰদ্ধা জনাই, জুবিন গাৰ্গক সুঁৱৰি এটা গান বাণীবদ্ধ কৰি আছে দুগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী। এগৰাকী আপোনালোকৰ চিনাকি মোক সকলোৰে চিনি পায়, কমলিকা কাশ্যপ আছে, যিহেতু জুবিন দাক শ্ৰদ্ধা জনাই জুবিন দাৰ বাবেই এটা গীত বিহু গীত বহুতো গীত সৃষ্টি হৈছে জুবিন দাক লৈ পেলাই এটা গীত আজি বাণীবদ্ধ কৰি আছে, কি ক'বা? খুব ভাল লাগিছে আচলতে গীতটি ইমদাদ দাই খুব ধুনীয়াকৈ বনাইছে, ঋতুপ দাও আছে। গীতটি গাই খুব ভাল লাগিছে। তেখেতৰ বিষয়ে লৈ গীতটি বনাইছে। আমাৰ সকলোৰে প্ৰিয় হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ ওপৰতে এই গীতটি বনোৱা হৈছে। গাবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ ৰাইজে যাতে গীতটি আঁকোৱালি লয়। গীতটি এতিয়াও কাম বহুত বাকী আছে, আচলতে আজিৰ পৰা আৰম্ভ হৈছে সেই গীতটি। যেতিয়াই ৰিলিজ হ'ব আমি নিশ্চয়কৈ ৰাইজৰ আগলৈ মুকলি কৰি দিম। আশা কৰিছোঁ সকলোৱে গীতটি ভাল পাব। যিহেতু এতিয়া ডিচেম্বৰ মাহ আৰু ডিচেম্বৰ মাহ বুলি ক'লেই ষ্টুডিঅ'সমূহত এটা সময়ত ভীষণ ব্যস্ততা, মানে আগৰ বছৰলৈকে যোৱা বছৰলৈকে ভীষণ ব্যস্ততা, কিন্তু এইবাৰ পূৰ্বৰ তুলনাত নাই, যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাইকিয়া, হয়নে, কি ক'বা? আচলতে এই যোনটো ডিচেম্বৰ মাহৰ পৰা যোনটো ব্যস্ততা বুলি কথা কৈছে, এইটো আচলতে মাহঁতৰ দিনৰ পৰাই আছে। আগতে জানমণি অঞ্জনা জোনবাই এনেকুৱা মাহতে আহিছিলে। হয়, কাৰণ কিয় মাঘৰ বিহুৰ সময়ত গোটেইসমূহ VCD যিমানবিলাক আছিল সেইবিলাক ৰিলিজ কৰা গৈছিল ৰাইজৰ আগত। সেয়েহে এই যোনটো কালচাৰ এইটো বহুত আগতেই শেষ হৈছে আচলতে, কিন্তু মই দেখিছোঁ যে বহুত সংখ্যক শিল্পীয়ে এতিয়াও সেইটোক বজাই ৰাখিবলৈ চেষ্টা কৰিছে, যেনেকৈ আমাৰ ৰাংঢালী, তাৰপিছত বগীতৰা আৰু জানমণিও মই যিমান দূৰলৈ গম পাইছোঁ নতুনকৈ আকৌ উপস্থাপন কৰিলে আনিছে। আৰু সেইখন জানমণিত আচলতে জুবিন গাৰ্গ দেৱৰ কেইটামান গীত আছেও, শেষৰ কেইটামান গীত জানমণিত তেখেতে বাণীবদ্ধ কৰিছিল, সেইসমূহ আছে। আৰু এইটো গীত যোনটো ইমদাদ দাই কৰি আছে, এই গীতটিটো টোটেলি আমি জুবিন গাৰ্গ দেৱৰ ওপৰতেই শ্ৰদ্ধা জনাই তেখেতক ডেডিকেট কৰি এটা বিহু গীত কৰা গৈছে। তেখেতৰ গীতৰে কেইটামান বোল লৈ, সেইসমূহ গীতৰ শব্দৰ লৈয়ে আমি গীতটি বনাইছে ইমদাদ দাই। খুব ভাল লাগিছে গীতটি গাই। আৰু ব্যস্ততা বুলি ক'ব গ'লে আচলতে
যদিও সেই আগৰ দৰে পৰিস্থিতি নাই, কিন্তু এতিয়াও বহুত সংখ্যক মই যোনটো ক'লোঁ শিল্পীয়ে এইটো কিন্তু ৰাখিবলৈ চেষ্টা কৰিছে। আৰু মই ভাবোঁ যে এই বস্তুটো আমি বজাই ৰাখিব লাগিব নৱপ্ৰজন্মৰ হিচাপে, কাৰণ কিয় আগন্তুক দিনলৈ এইসমূহ যদি আমি জীয়াই নাৰাখোঁ তেতিয়াহ'লে কিজানি নাইকিয়া হৈ গ'লে তেতিয়া আৰু বেয়া পৰিস্থিতি আহি যাব। সেয়েহে এই যোনটো ব্যস্ততা ডিচেম্বৰ মাহৰ প্ৰত্যেকটা ষ্টুডিঅ'তে বিহুৰ কাৰণে গীতসমূহ বাণীবদ্ধ কৰা হয়, সেয়া লাগিলে জানমণিয়ে হৈছিল বা অঞ্জনাই হৈছিল। এতিয়া কিন্তু জানমণি অঞ্জনা নহ'লেও সৰু সৰুকৈ নিজৰ যোনবিলাক ইণ্ডিভিজুৱেলছ যিমানবিলাকে গান বনাইছে শিল্পীসকলে, সেনেকৈ কিন্তু সৰু সুৰাকৈ গীতসমূহ চলি আছে। আৰু ময়ো কেইটামান গীত বাণীবদ্ধ কৰি আছোঁ। বহুত কেইগৰাকী শিল্পী ওলাই আহিছে যোনে আকৌ গীতসমূহ কৰিবলৈ চেষ্টা কৰিছে। এতিয়া মাত্ৰ ৰাইজৰ ওপৰত, ৰাইজে যাতে গীতসমূহ আঁকোৱালি লয়, কাৰণ কিয় বিহুটো এনেকুৱা এটা বস্তু যোনটো আমাৰ আপুৰুগীয়া। এই বাপতিসাহোন বিহুটিৰ সময়তে আচলতে প্ৰত্যেকজন শিল্পীয়ে প্ৰত্যেকটা বিহুগীত আচলতে ওলাবলৈ বা ৰিলিজ কৰিবলৈ চেষ্টা কৰে। সেইসমূহ গীত যাতে ৰাইজে আঁকোৱালি লয় তাৰে আশা কৰিছোঁ। এই বিশেষ গীতটো যিটো তুমি ৰেকৰ্ডিং কৰি থকা মুহূৰ্তত বাণীবদ্ধ কৰি থকা সময়ত আমি শুনিবলৈ পালোঁ, এই গীতটো আমি পুনৰ নুশুনো, আমি যিটো শুনিছোঁ এই গীতটো, আমি সেই তাহানিৰ বিহু এটা তুমি কৈছাই নহয় মাহঁতৰ দিনৰ, অকণমান বিহু এটা তোমাৰ কণ্ঠত শুনো নেকি? তাহানিৰে বিহুগীত মোৰ প্ৰিয় বুলি ক'ব গ'লে বহুত পুৰণি বহুত গীত আছে, কিন্তু তাৰে ভিতৰত এটা মা আৰু জুবিন দাই একেলগে গোৱা কিবা নিশ্চয়কৈ মই অলপমান গুণগুণাই দিছোঁ দেই। চেনাই মোৰে আকৌ বহাগ পালেহি, কুলিয়ে বিনালেহি। চেনাই মোৰে আকৌ বহাগ পালেহি, কুলিয়ে বিনালেহি। উগুল থুগুল মনে আজি নলয় কিয়নো বুজনি, হে উগুল থুগুল মনে আজি নলয় কিয়নো বুজনি। চেনাই মোৰে জৰিবৰৰ তলতে, নাচিম নুহিয়া ঢালি, নাচিম নুহিয়া ঢালি। চেনাই মোৰে আকৌ বহাগ পালেহি, কুলিয়ে বিনালেহি, কুলিয়ে বিনালেহি। বৰষুণ এইবাৰ পৰিকল্পনা কেনেকুৱা এইবাৰ বিহুক লৈ? পৰিকল্পনা আচলতে বহুত কথা ভাবি থোৱা আছে, এইখিনি কথা মই এতিয়া ডিছক্ল'জ নকৰোঁ। পৰিকল্পনা নিশ্চয়কৈ ছাৰপ্ৰাইজ হিচাপে আছে। নিশ্চয়কৈ বহুতকেইটা আচলতে এইবছৰ ভাল লাগিছে এইটো কথা যে পুৰণা সৃষ্টিসমূহ আকৌ আহি গৈছে। ৰাংঢালী গীত ৰিচেণ্টলি হেকুটি বিহু এটা ৰিলিজ হৈছে, আৰু কৃষ্ণমণি মামাৰ, তাৰপিছত ভিডিঅ'টো কাইলৈ মোক হয় আৰু তাৰে লগতে বগীতৰাও আহি আছে। খুব ভাল লাগিছে এইটো কথা, কাৰণ পুৰণা সৃষ্টিসমূহ যে আকৌ এবাৰ নতুনকৈ আহিবলৈ চেষ্টা কৰিছে, সেইটো খুব ভাল লাগিছে। মই যোনটো কৈছোঁ এতিয়া ৰাইজৰ ওপৰত গীতসমূহ কেনেকৈ ৰাইজে আঁকোৱালি লয় সেইটোৱে কথা। বাকী আমাৰ প্ৰচেষ্টা সদায় অব্যাহতই আছে বিহুটোক অন্তত জীয়াই ৰাখিবৰ বাবে। সেইটোৱে নিশ্চয় ইমদাদৰ ওচৰলৈ গৈছোঁ। জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা এজন যুৱক, আৰু জুবিন গাৰ্গৰ বাবেই জুবিন গাৰ্গ ঢুকোৱাৰ পিছত এটা গীত আপুনি যিটো ৰিলিজ কৰিছিলে, এটা লাইন গাই দিলে। জুবিন দাই ধেমালিতেই গাইছিলে গানটো, সেইটো আপুনি গান কৰিলে, আৰু আকৌ নতুন এটা জুবিন দাক লৈ পেলাই বিহু গীত এটা কৰিছে, কি ক'ব? সেই গীতটোৱে ইমান মৰম দিয়ে বুলি ভবা নাছিলোঁ আৰু এতিয়া আজিকালি য'তে যাওঁ মানে সেই এটা লাইন বুলি মাতে মানুহে। তাৰপিছত এতিয়া মৰম পাই আকৌ এটা গীত কৰিবলৈ মন গ'ল। আৰু এইখিনি সময়ত আচলতে আমাৰ যেতিয়া ডিচেম্বৰ মাহত মানে বছৰেকীয়া পৰীক্ষা শেষ হৈ যায়, এইখিনি সময়ত আৰু পঢ়াৰ এটা হেডেক সোমাই থাকে, তাৰপিছত এইখিনি সময়ত গীতবিলাক ওলায়, জানমণি অঞ্জনা, আৰু বহুত মানে মনটো ভাল লাগে। আৰু তো এতিয়া আৰু সেই মানুহজন নাইকিয়া, জানমণি অঞ্জনা কোৱা মানুহজন। আৰু লগতে এটা কথা কওঁ, প্ৰথমবাৰৰ বাবে মই কমলিকাক লগ পাইছোঁ। আৰু ভিতালী বাৰ জুবিন গাৰ্গ বুলি ক'লে মোৰ জীৱনৰ মানে আমি আজি যে আপুনি ইণ্টাৰভিউ লৈ আছে বা ষ্টুডিঅ'লৈ আমি আহিছোঁ, সেই ভিতালী দাসৰ কাৰণে, জুবিন গাৰ্গৰ কাৰণে, সেই জানমণি অঞ্জনা শুনিহে আমি অহা ল'ৰা হয়, গাঁৱৰ ল'ৰা হয়। আজি ভিতালী দাসৰ লগত ভিতালী দাসৰ জীয়ৰীৰ লগত একেটা ষ্টুডিঅ'তে গান গাবলৈ সুবিধা পাইছে। সেইটো মানে তাইক মই বহুতবাৰ বিচাৰিলোঁ, মানে বিচাৰি লাষ্টত চাগে ভগৱানে মোক আপোনাৰ বাবে ভাগ্য। হয়, এই গীতটো আকৌ বেলেগ এজনী ছোৱালীও গাইছিলে একচুৱেলি, কিন্তু তাৰপৰা তাইক মই আকৌ লগ পালোঁ। লগ পাই পিনি আৰু মানে কি গীতটো ধুনীয়াকৈ গাবলৈ আমি সুযোগখন পালোঁ, আৰু তেখেতেও ধুনীয়াকৈ মোৰ গীতত কণ্ঠদান কৰিলে। খুব ভাল লাগিলে, আৰু এইটো মোৰ কাৰণে সপোন, আৰু ভিতালী দাসৰ ছোৱালী জীয়ৰীয়ে মোৰ এটা গীতত কণ্ঠদান কৰিছে। আৰু এইটো গান আচলতে এই ভিতালী বাৰ জুবিন গাৰ্গক আমি স্মৰণ কৰা হৈছে। আৰু জানমণি, ভিতালী দাস নহ'লে জানমণি নহয়, ৰাংঢালী নহয়, অঞ্জনা নহয়, আৰু জুবিন গাৰ্গ নহ'লে নহয়। তো খুব এটা ধুনীয়া গীত, আৰু নাহৰ গাবলৈ তুমি নাই, আৰু সেইটোৰে আমি নামাকৰণ কৰিছোঁ আৰু গীত। কেনেকৈ পৰিকল্পনাটো কেনেকৈ মনত
সেইটো মানে এতিয়া মানে গোটেই বিহু সোপাই শুনি আহিলোঁ দেখোন জানমণি অঞ্চলত যিমানখিনি গীত আছিলে আৰু আগৰ আৰু সেইটো কাৰণে এতিয়া নাহৰ গোৱা মানুহজন নাই মই আকৌ মানে ভাবিলোঁ বিহু এটা কৰোঁ বুলি তাৰপিছত ভাবিলোঁ আৰু বিহু কৰিলে এতিয়া মানে কি এতিয়া সেই আগৰ ধৰণে আকৌ দাদাই যেনেকুৱা বিহুবোৰ গান গাইছিলে আৰু ইয়াৰ সুৰটো অলমষ্ট একেটাই আৰু মানে দাদাৰ এটা ষ্টাইলৰে হয় আৰু গান আমি বেলেগ কৰিব বিচৰা নাই মানে দাদাৰ যোনটো নাহৰ ভিতালী বাহঁতে যোনখিনি গাইছিলে তেনেকুৱা হ'লে আমি চেষ্টাহে কৰিছোঁ খালি দেই মানে শিকিছোঁ আৰু এইটো জাষ্ট শিকিবৰ কাৰণেহে ওলাই আহিছোঁ আৰু সেয়াই আৰু প্ৰথম গান অকণমান গাই দিয়া অকণমান অকণমান মোৰ লগত যদি কমলিকা অকণমান গাই দিয়ে ভাল লাগিব ন নাহৰ গাবলে তুমি যে নাই জানমণিজনী উভতি যায় জোনবাই এতিয়া আকাশত লুকাই জুবিন মামা বুলি কিয়নো বিনাই নাহৰ গাবলে তুমি যে নাই জানমণিজনী উভতি যায় জোনবাইতি আকাশত লুকাই জুবিন মামা বুলি কিয়নো বিনাই বিহু নহয় বৰ আজি অসমীয়াৰ তুমি বিনে সাধৰুৱা জাতিৰ একো নাই নাহৰ গাবলে তুমি যে নাই জানমণিজনী উভতি যায় বাকীখিনি ৰিলিজ হ'লে শুনিব আৰু গানটো এতিয়া মানে ৰিলিজ কৰাৰ পৰিকল্পনা এইটো আমি মাঘ বিহুৰ যিমান পাৰোঁ আগে আগে যদি আমাৰ চব কাম হৈ যায় ন তেতিয়া আমি ৰিলিজ কৰাৰ কথা ভাবিছোঁ আৰু গানটোত এটা খুব ধুনীয়া মেছেজ এটাও আছে সৰুকৈ আমি চৰকাৰকো কিছুমান সৰুকৈ কিবা এটা কোৱা হৈছে অনুৰোধ এটা আমাৰ যিহেতু অসমবাসীয়ে ন্যায় বিচাৰি আছে তাৰ ওপৰতো এটা সংলাপ আছে আৰু এটা সংলাপ যোৰহাটৰ এগৰাকী মানে ছোৱালী এগৰাকী কন্দা দেখিছিলোঁ চৰকাৰক খুব মানে কান্দি কান্দি আহ্বান কৰিছিলে যে আমাক দাদাক এবাৰ লৈ আহক নিজৰ ঘৰ আৰু যোৰহাটখন আৰু দাদা শৈশৱটো কিছুমান মুহূৰ্ত যোৰহাটতো কটাইছিলে যোৰহাটতো অকণমান মানে আমি গানটোত অকণমান উল্লেখ আছে সেই লেডিগৰাকীয়ে যদি চাই আছে আমাৰ এই লাইভটো তো তেখেতক কিন্তু একদম মই ডাইৰেক্টলি কৈছোঁ তেখেতকে স্মৰণ কৰিছিলোঁ মানে তেখেতে যেনেকুৱা মানে সুৰত কান্দিছিলে সেইখিনি সময়ত মানে চবৰে অন্তৰ চুই গৈছিলে আমাৰ মানে তেতিয়া মই ভাবি আছিলোঁ মানে তেখেতক এটা পাৰ্টত কিন্তু মই জীৱনত এটা গীত লিখিম কিন্তু মানে তো গোটেই গীতটো লিখা নহ'লেও যদিও মানে অকণমান হ'লেও তেওঁক মানে শুৱৰিছোঁ আৰু সেইটো আচলতে আমাৰ দাদাৰ প্ৰতি থকা মৰম ভাল পোৱা আৰু এতিয়া আমি বিচৰা ধৰণে দাদাৰ মানে ন্যায় হৈছে নে নাই হয়তো অসমে গম পাইছে মই বেলেগে নকওঁ আৰু সেই দাদাৰ ন্যায় লাগে আৰু আমাক সেইটোৱে জয় জুবিন গাৰ্গ জুবিন দা যিটো তুমি মনে প্ৰাণে ভাল পোৱা তুমি জুবিন দাৰ একান্ত অনুৰাগী বুলি ক'ব লাগিব যিটো জুবিন দা বিহীন এতিয়া 3টা মাহেই হৈ গ'ল হয়নে জুবিন দাৰ বাবে তুমি গানো কৰিছা জুবিন দাৰ যিটো ন্যায়ক লৈ পেলাই সকলোৱে মাত মাতি আছে এইখিনি মই এটা প্ৰশ্ন সুধোঁ কমলিকাক নুসুধিবা সেইটো মই জানোৱেই কমলিকাই বহুতবাৰ সোধা আছে প্ৰশ্নটো জুবিন দাক কেতিয়াবা লগ পোৱা হৈছেনে তোমাৰ জুবিন দাক মই জুবিন দাৰ কাৰণে আহিছিলোঁ আৰু সি লগ বহুতবাৰ পাইছোঁ কিন্তু খালি মোৰ ফটো উঠা নহ'লে দুখন ফটোৰ বাহিৰে আৰু ফটো নাই কিন্তু সেইটোৱে আৰু ক'ত লগ পাইছিলে আমি ষ্টুডিঅ'ত আৰু মই ৰিচেণ্ট কাম এটা কৰি আছিলোঁ মা বুলি দাদাৰ কাৰণে গীত এটা লিখি আছিলোঁ আৰু গানটো গাব নাপালে মানে গাব আৰু মানে আহি আৰু আমাৰ গানকেইটা আৰু গাব আৰু ইয়াৰ এইটো কথা মই কৈ থকা হৈছে আৰু এতিয়া নিউজ চেনেলবিলাকত আৰু গানটো গাব নাপালে সেইটোৱে আশা থাকি গ'ল আৰু জীৱন আৰু মোৰ গান এটা দাদাই গাব মোৰ যোনটো মই লিখিছিলোঁ মোৰ সুৰত দাদাই সুৰ মিলাব মানে এইটো মানে কেনেকুৱা এটা মানে অসমীয়াৰ এটা দাদাক ভাল পোৱা বা গান গোৱা ল'ৰা এটাৰ বহুত ডাঙৰ এটা সপোন থাকে জীৱনৰ ন কিন্তু সেয়াই আৰু সেইটো সপোনটো আধৰুৱা হৈ গ'ল কিন্তু আৰু দাদাক জীয়াই ৰাখিম আৰু মনে প্ৰাণে গানে সেইটোৱে আৰু কাম কৰি যাব লাগিব আমি আগবাঢ়ি যাবই লাগিব হয় আগবাঢ়ি যাবই লাগিব আৰু এতিয়া দাদাই মানে কাম নকৰা মানুহ আচলতে বেয়া পাইছিলে আৰু এতিয়া সকলোকে আহ্বান কৰিছোঁ আমিও সকলোৱে কাম কৰক এতিয়া আৰু দাদাক আমি দাদাটো এতিয়া কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হৈছে কিন্তু আমি কিন্তু দাদাক মানে গীতে মাত আমি দাদাই যোনখিনি কৰ্ম অকল গীত মাত বুলি কোৱা নাই দাদাই যিমানখিনি ভাল কাম কৰিছিলে হয় নাই এজন ছ'চিয়েল ৱৰ্কাৰো আছিলে তাৰপিছত গানৰ পৰা আদি কৰি চব ভাল পাইছিলে দুখীয়াক সহায় কৰিছিলে যিমানখিনি ভাল কাম কৰি যোৱা মালৱ দৌৰদি চব ভাল কামখিনি কৰি পিনিয়ে আমাৰ পৰা তেখেতে আমাৰ পৰা নোহোৱা হ'ল কিন্তু আমি সেই দাদাৰ সেই কৰ্মখিনিহে আচলতে একদম মনত ৰাখিম আৰু আমি অনুষ্ঠানটো শেষ কৰিম তাৰ আগতে এটা লাইন গাই দিলে কিনো হ'ব এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই তুমি নাথাকিলে কিনো কৰোঁ ভাবি পোৱা নাই মানুহৰ সংবিধান দিলা তুমি জীৱন দান আজিও সি সময় আমি তোমাৰ সন্তান এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই